অভিভাৱকসকল একদম সাৱধান হওক, বিশেষকৈ গুৱাহাটীৰ অভিভাৱকসকল আৰু সাৱধান হওক। স্বাগতম জনাইছোঁ আপোনালোকক মোৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আৰু এটা সুন্দৰ পৰিৱেশত। কিন্তু এই ঠাইখন সুন্দৰ বুলি ক'লেনো কি হ'ব নহয় জানো, গছ গছনিয়েহে সুন্দৰ, কিন্তু ইয়াত এতিয়া ঘটিবলৈ লৈছে নানান নঘটিবলগীয়া কিছুমান ঘটনা। একদম বন্ধ হৈ আছিলে আৰু তাৰপিছত কি হ'ল, আজিৰ পৰা 5-6 মাহৰ ভিতৰত মানে আকৌ সেইখিনি জেগা একেবাৰে এতিয়া ধ্বংস। আপোনালোকে জানে আগতে মই প্ৰায় এই জেগাৰ পৰাই ভিডিঅ' দিওঁ, কিন্তু আজিকালি এনেকুৱা হৈছে মই এটুকু জেগাতে মানে সীমাবদ্ধ থাকিব লাগে। কিয় জানেনে? কাৰণ মদ ভাং ড্ৰাগছৰ ইয়াত একদম ৰমৰমীয়া বেহা। আৰু মই মোৰ ভিডিঅ'টোৰ দ্বাৰা প্ৰথমতে কওঁ, মোক লাগে সেই কি সুকুমাৰ ব্ৰহ্মণ, সেই সুকুমাৰ ব্ৰহ্মণৰ লগত মই যিমানখিনি পাৰোঁ চেষ্টা কৰিম, কিন্তু আপোনালোকৰ হাতত যদি তেওঁৰ নাম্বাৰটো আছে প্লিজ মোক দিবলৈ নাপাহৰিব। আৰু এতিয়া মই কওঁ শুনক, আজি এক শিহৰণকাৰী ঘটনা, আৰু যিটো ঘটনা নেকি আপোনালোকক ক'লে আপোনালোকৰ গা নোম শিয়ৰি উঠিব। তাৰ আগতে আপোনালোকক মই দেখাই লৈছোঁ এটা মানে ৰাস্তা, আপোনালোকে ৰাস্তাটো চাই লওক। এইটো ৰাস্তা দেখিছে নহয়, আমিয়ে বনাইছিলোঁ, কিন্তু এতিয়া কি হ'ল, এটা ছাইডৰ পৰা মানে স্কুটি আহি আহি এটা ছাইডে এনেকুৱা হৈছে আৰু এটা ছাইডে জংঘল হৈছে। কিন্তু এই জেগাতেই চলিছিলে এটা আজি নঘটিবলগীয়া ঘটনা। আৰু কি ঘটনা আপোনালোকক এতিয়া মই কওঁ শুনক। ঘটনাটো আছিল এনেকুৱা ধৰণৰ, আজি প্ৰায় 7টামান বজাত কি হৈছে, মোক গৈ পেলাই মাত দিছে। কাৰণ আজি কি হ'ল, ৰাতিপুৱাতে মানুহজন মোৰ ডিউটিলৈ গৈছে, গতিকে মোৰ উঠা অকণ দেৰি হ'ল। তাৰপিছতে 7:30টাত আমাৰ ওচৰৰ ছোৱালী এজনী স্কুল যায়, আৰু স্কুল যোৱাৰ লগে লগে দেখিছেহি মানে তেনেকুৱা এটা ঘটনা, আৰু লগে লগে একদম মোক গৈ কৈছেগৈ, আহকচোন আণ্টি আহকচোন, এনেকুৱা এটা ঘটনা মানে ছোৱালী এজনী আছে। তাৰপিছতে আহি পালোহি, আহি পাই দেখিছোঁ তললৈ মূৰ কৰি আছে। ছোৱালীজনীয়ে মানে ওপৰলৈ মূৰ নকৰে তললৈ মূৰ দুটা আঁঠু গুজি আছে, আঁঠুত মানে মূৰটো গুজি আছে, তেনেকুৱা কৰি আছে। তাৰপিছতে কি হৈছে, মানে কেইবাজনীও মানুহ আৰু আমাৰ ইয়াতে গোট খাইছে, ওচৰ চুবুৰীয়া মানুহ, যিহেতু আমাৰ এইটো ৰাস্তাতে মৰ্ণিং ৱাকত অহা যোৱা কৰি থাকে মানুহখিনি, আমাৰ গোট খালে, মোকো মাতিলে, মই ফোনটো লৈ আহিলোঁ, অকণমান ভিডিঅ' কৰি থলোঁ। কিন্তু আপোনালোকেতো জানেই আজিকালি উপকাৰী অজগৰে খায় নহয় জানো, কিন্তু তেনেকৈ ভিডিঅ'ও কৰিব নোৱাৰি। তাৰপিছতে ফোনৰ যোগে ফোনাফোনি কৰিলোঁ, কিন্তু মই আপোনালোকক কৈ দিছোঁ, দেউৰী মানুহ হয়, কিন্তু ক'ৰ কি নাজানো, আৰু আমাৰ ইয়াতে বাপেকহঁতে কিবা কাম কৰি চলি আছে আৰু, কিন্তু ছোৱালী ক'ত গৈছে নগৈছে একো গম নাপায়। এতিয়া শুনক, যেতিয়া নেকি মই ফোনত যোগাযোগ কৰিলোঁ, তেতিয়া ক'লে যে এটা নিউজ চেনেলৰ কথা ক'লে সেই নিউজ চেনেলৰ মানুহজনৰ লগত আপুনি যোগাযোগ কৰক। তাৰপিছতে মই কৰিলোঁ, তেখেতৰ নম্বৰ মোৰ হাতত আছে। তাৰপিছতে কৰাৰ লগে লগে কি হ'ল জানেনে, সেই নিউজ চেনেলৰ মানুহজনৰ ওচৰ পাইছেহি সেই ছোৱালীজনীৰ গাৰ্জেন, যি ছোৱালী নেকি ইয়াতে আছিলে। মই সেইখিনি ক'ম বাৰু বিৱৰি। তাৰপিছত কি হ'ল, মই ফোনত কথা পাতিলোঁ। তাৰপিছত বোলো, আপোনালোকৰ ছোৱালী কি ধৰণৰ অভিভাৱকহে আপোনালোক, ইয়াত যে এনেকৈ পৰি আছেহি। তাৰপিছত এবাৰ এটা কয় এবাৰ কয় লগৰ ছোৱালীৰ লগত শুবলৈ মানে থাকিবলৈ গৈছে, আৰু এবাৰ কয় বোলে মৰ্ণিং ৱাকত গৈছে, এবাৰ কয় বোলে হাৰ্টৰ এটেক আছে, মানে নানানটা কথা। কিন্তু তাৰপিছত কি হ'ল জানেনে, আহিল অভিভাৱকসকল। যেতিয়া অভিভাৱকসকল আহিলে, অহাৰ পিছতে কি হৈছে, মই সুধিলোঁ যে কি হ'ল, মানে ছোৱালী ক'ত গৈছিলে আপোনালোকে গম পায়নে? তেতিয়া ক'লে কি বোলে হেৰি নহয়, এই লগৰ ছোৱালীৰ লগত থাকিবলৈ আহিছিলে। লগৰ ছোৱালীৰ লগত থাকিবলৈ আহিছিলে যদি আপোনালোকে গাভৰু ছোৱালী এজনীনো তেনেকৈ এৰি দিয়েনে? আৰু কোন ছোৱালীৰ লগত আছিলে আপোনালোকে খবৰ কৰক। কিন্তু ছোৱালীজনীৰ গাত মানে এনেকুৱা আছে, আচুৰ পাচুৰ কিবাকিবি এইবিলাক বহুত কিবাকিবি আছে, আৰু সিমানখিনি মই এতিয়া ক'বলৈ নাযাওঁ, আৰু সেইখিনি মই ভিডিঅ'ত দেখুৱাবও নোৱাৰোঁ, কাৰণ আজিকালি জানেই উপকাৰী অজগৰে খায় নহয় জানো। আৰু সেইবিলাক কথা কোৱাৰ লগে লগে কি হ'ব, একেবাৰে জানেই নহয়, আৰু ভালটো কৰিবলৈ গ'লে কালটোহে হয়নে নহয়। গতিকে সেইখিনি মই নকৰিলোঁ। নকৰাৰ পিছত কি হৈছে, যেতিয়া মানে খবৰ খাতি ল'লোঁ, খবৰ খাতি লোৱাৰ পিছত যেতিয়া গম পালোঁ, আহি গ'ল, অহাৰ পিছত মানে কথা উল্টা কৰিব নোৱাৰা হ'ল, ফাঁকি কথাটো ক'ব নোৱাৰা হ'ল। ফাঁকিটো তাত দিছে, সেয়া আনচাই সাংবাদিকজনৰ ওচৰলৈ গৈছে, সেই সাংবাদিকজনক এটা কথা কৈছে, আকৌ ছেকেণ্ডতে মোকো এটা মিছা কথা কৈছে। তাৰপিছত কি হ'ল, মই সাংবাদিকজনৰ লগতো মই কথা বতৰা পাতিলোঁ, কৈছে আপুনি দিব ভালমতে, একদম বোলে ফাঁকি নাম্বাৰ 1 এনেকৈ ক'লে। ফাঁকি মোৰ আগতো ফাঁকি কথা কৈছে, আৰু বোলে আপোনালোক ওচৰতো তেনেকৈ ফাঁকি কথা কৈছে। তাৰপিছত ছোৱালীজনী সুধিলোঁ, মাইনা কি হ'ল, ক'ৰ পৰা আহিছে, তাই মুখেৰে নামাতে, মানে মুখখন মোৰ ওচৰলৈ নুলিয়াই মানে। তাৰপিছতে বাপেককো ক'লোঁ, বাপেকে আহি লগে লগে ঠাইতে ক'লে কি বোলে হেৰি নহয়, এই তাই হাৰ্টৰ বেমাৰ আছে, আমুক তামুক। বোলো হয় নেকি, হাৰ্টৰ বেমাৰ আছে যদি আপোনালোকে কিয় পঠাইছিলে? মাকক সুধিলোঁ, মাকে ক'লে কি বোলে হেৰি ৰাতি আৰু দুইজনীৰ মাজতে, ছোৱালী দুজনী বোলে তেহেঁতৰ, দুইজনীৰ মাজতে বোলে কাজিয়া লাগিলে, বোলে মই 2 চৰ মাৰিলোঁ, তেতিয়া বোলে আৰু তাই কি হ'ল বোলে জানো, মই বাচন ধুই থাকোঁতে ৰাতিপুৱা মৰ্ণিং ৱাকত
আগত আহিলে বোলো আপুনি আপোনাৰ ছোৱালী ৰাতি চৰটো মাৰিছে ৰাতি বিচনাত আছেনে নাই মানে গমেই নাপায় হা কিন্তু ফাঁকি দিছে মোক কি বোলে ৰাতিপুৱা মৰ্ণিং ৱাকত আহিছে ৰাতিপুৱা যদি মৰ্ণিং ৱাকত আহিছে ৰাস্তাত বৰষুণ নাই চৰষুণ নাই কেনেকৈ গাত বাৰু বোকা থাকিব পাৰে কওকচোন লুতুৰি পুতুৰি হৈ আৰু গাটো আচুৰা পিচুৰা আছে গতিকে বন্ধু বান্ধৱীসকল সদায় মানে কি হ'ব লাগে জানেনে গাৰ্জেন সতৰ্ক নহ'লে একদম জহন্নামে শেষ জহন্নামে যোৱা আৰু মই ক'লোঁ বোলো আপোনালোকে নিউজ নাচায় নেকি চালে আপোনালোকে দেখিছেনে সিদিনাখন এজনী ছোৱালী কেনেকুৱা হৈ মৰিছে আৰু এই ছোৱালীজনীও কোনো তাই মই কৈছোঁ শুনক কোনো ছোৱালীৰ লগত কোনো গাৰ্লফ্ৰেণ্ডহে আহি গৈছে একদম মানে কি লগৰ ছোৱালীৰ লগত বন্ধুৰ লগত তাই ক'তো থকা নাই যদি বন্ধুৰ লগত থাকিলে হয় তাই ক'লে হয় বোলে যে আপোনালোকৰ ওচৰৰে আমুক ছোৱালীজনীৰ ওচৰত আছিলোঁ সেইটো ক'লে হয় কিন্তু ক'ব নোৱাৰিলে আৰু হাৰ্ট এটেক হৈ পেলাই কি কৰিছে জানে হাৰ্ট এটেক হৈছে বুলি কয় এইখিনিতে আমাক এনেকুৱা কৰিছে দেই মানে দেখাইছে আৰু এনেকুৱা কৰিছে মূৰটো তললৈ কৰি যেতিয়া আমি চকুৰে মানে আঁতৰ হ'ল যি কোব খোজ লৈছে মানে ৰাতিটো তেওঁ এইবিলাক জংঘলৰ মাজতেই কটালে গম পাইছে নাই আচলতে জংঘলৰ মাজত কটাই কৰি কি ক'ত কৰিলে একদম সৰ্বনাশ আৰু তাৰপিছত কি কৰিছে হেৰি মানে যেতিয়া ৰাস্তাটোলৈ আহিছে ভাবিছে ক'ত কালি দেখিছোঁ এইখিনিতে আমাৰ ইমানেই এইবিলাক মদ খোৱা কিবা গাঞ্জা খোৱা এইবিলাক খাই থাকে এইখিনি জেগাতে ছোৱালীও আছিলে কি ঠিক সেইবিলাকৰ লগতে কিজনী আহিছে কিন্তু বৰ্তমান অভিভাৱকসকলে গমেই নাপায় যে ছোৱালীজনী ৰাতিয়ে নাইকিয়া হৈছে নে ৰাতিপুৱাই নাইকিয়া হৈছে মানে তেওঁলোকৰ মুখৰ কথাতেই ধৰা পৰি যায় যে তেওঁলোক কিমান ফাঁকি তেওঁলোক কিমান সচেতন ব্যক্তি আৰু মই আপোনালোকক ক'লোঁ নহয় কিন্তু গুৱাহাটীৰ স্থানীয় নহয় এয়া হ'ল মানে দেউৰী মানুহ বুলি কৈছে দেই দেউৰী বুলি ক'লে বাপেকজন দেউৰী আৰু মই কৈ নিদিওঁ বাৰু কোন একদম আমাৰ ওচৰতে কাম কৰে ক'লে কথাটো বেয়া হ'ব সেইকাৰণে মই কোৱা নাই আৰু মানে ভিডিঅ'টো অকণমান আপোনালোকক প্ৰমাণ সহকাৰে দেখুৱাবৰ কাৰণে মই অকণমান তুলি থৈছোঁ নহ'লে এইবিলাকে আকৌ কি কৰিব উল্টাপাক মাৰিব সেইকাৰণে মই তুলি থৈছোঁ আৰু আপোনালোককো কৈছোঁ সুকুমাৰ ব্ৰহ্মণৰ যদি নম্বৰটো আছে আপোনালোকে দিব মই পাৰে মানে চেষ্টা কৰিম আজি ফেচবুকত তেওঁৰ পৰা নম্বৰটো ল'বলৈ আৰু এই ঘন জংঘলৰ মাজত এগৰাকী চাওকচোন গাভৰু ছোৱালী পৰি থকাটো কেনেকুৱা কথা চাওক আপোনালোকে নিজেই কেনেকুৱা পৰিৱেশটো দেখিছেনে এয়াই আছিলে গতিকে বন্ধু বান্ধৱীসকল চাই লওক আপোনালোকে সৰু ক্লিপটো ইমান জংঘলৰ মাজত পৰি আছে চাচোন বাৰু কেনেকৈ আজি যদি মানুহে নোপোৱা হয় এইজনী গাভৰু ছোৱালী মৰি নাথাকিলে হয়নে আপোনালোকে নিশ্চয় দেখিলে সেই সৰু ক্লিপটো অকণমান হেৰি লগাই দিছোঁ আৰু মুখখনটো দেখাব নোৱাৰিয়ে নহয় জানো মুখখন দেখাব নোৱাৰাকেই কি কৰিছোঁ মানে ষ্টিকাৰ লগাই দিছোঁ আৰু তেওঁ নিজে মুখখন কি কৰিছে একদম আঁঠুৰ মাজত গুজি ৰাখি থৈ দিছে গতিকে বন্ধু বান্ধৱীসকল সদায় সতৰ্ক হওক নিজৰ ল'ৰা ছোৱালীৰ ওপৰত একদম যদি চকু মুদি আপোনালোকে ল'ৰা ছোৱালীক বিশ্বাস কৰে তেন্তে হ'লে আপোনালোক শেষ আপোনালোকৰ নাক কাণ কাটিব কেতিয়াবা হয়তো নিউজৰ আগত কি কৰিব কাৰচিন মাৰি আপোনালোকক দেখাব এয়া অভিভাৱক এয়া হ'ল বুলি আৰু ভালকৈ জাৰি কৰি একদম পঠিয়াই দিছোঁ মাক দেউতাকক আপোনালোকৰ পৰা এতিয়া লৈছোঁ বিদায় বাই বাই